অঞ্চলত এই বিষয়টো জোকা দিব পাৰিব। ধমধমাত ফ্লেক্স মেচিনৰ শুভাৰম্ভ অনুষ্ঠান। নলবাৰী জিলাৰ ধমধমাত শুক্ৰবাৰে সন্ধিয়া ধমধমা আঞ্চলিক শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ মাৰ্কেট ছেটৰ এটি কোঠাত নতুনকৈ স্থাপন কৰা ফ্লেক্স মেচিনৰ শুভাৰম্ভ কৰা হয়। ধমধমাৰ আশীৰ্বাদ অফছেট প্ৰেছৰ স্বত্বাধিকাৰী গকুল দাসে নতুনকৈ স্থাপন কৰা ফ্লেক্স মেচিনটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ অৱহাৰিক অধ্যক্ষ কুমুদ চন্দ্ৰ গোস্বামীয়ে। এই ফ্লেক্স মেচিন শুভাৰম্ভ অনুষ্ঠানত নেহেৰু আঞ্চলিক হাইস্কুলৰ শিক্ষক ৰমেন চন্দ্ৰ দাস, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি অৰুণ দাস, শিক্ষক জ্যোতি দত্ত ৰামচিহাৰী, সুকুমাৰ দেৱনাথ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি নতুনকৈ স্থাপন কৰা ফ্লেক্স মেচিনটোৱে অঞ্চলটোত আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মত পোষণ কৰে। উল্লেখযোগ্য যে উত্তৰাঞ্চলত আজিলৈকে তেনেধৰণৰ ফ্লেক্স মেচিন নথকাত ৰাইজে অসুবিধাৰ সন্মুখীন হৈ আহিছে। ধমধমাত নতুনকৈ স্থাপন কৰা ফ্লেক্স মেচিনটোৱে অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া অভাৱ পূৰ্ণ হোৱা বুলি ৰাইজে অনুভৱ কৰিছে। এই ফ্লেক্স মেচিন শুভাৰম্ভ অনুষ্ঠানত অঞ্চলটোৰ শতাধিক গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। বাগানপাৰাৰ পৰা খগেন ভূঞাৰ প্ৰতিবেদন, পাগলদিয়া লাইভ। আমাৰ যিটো ব্যৱসায় কেন্দ্ৰ, এই ব্যৱসায় কেন্দ্ৰৰ লগত আমাৰ এটা নতুন বস্তু সংযোজিত হ'ল। আমাৰ ধমধমাৰে আশীৰ্বাদ প্ৰেছৰ মালিকে এতিয়া নতুনকৈ আমাৰ এই তেওঁৰ দুৰ্গা মন্দিৰৰ যিটো আমাৰ ৰুম লৈছিল তাত ফ্লেক্স প্ৰিণ্টিঙৰ ব্যৱস্থা কৰিলে। এইটো আমাৰ ইয়াত নাছিল এই অঞ্চলৰ উত্তৰাঞ্চলত। গতিকে এই ফ্লেক্সটোৱে আমাৰ ধমধমাই নহয়, বাগানপাৰা, পাগৰাবাৰী, ফুকনকাটা গোটেই মানুহখিনি এটা সুবিধাৰ কাৰণে ইয়াত প্ৰেছটো মানে আজি উদ্বোধন কৰা হ'ল। আৰু এই প্ৰেছটোৱে মানে বৃহত্তৰ ধমধমা বাগানপাৰা অঞ্চলৰ যি মানে অসুবিধা আছিল, সেই অসুবিধাখিনি দূৰ কৰি পেলাই আমাৰ এই প্ৰেছটোৱে ফ্লেক্স প্ৰিণ্টিঙত বিশেষ এটা অৰিহণা যোগোৱা বুলি আমি আশা ৰাখিছোঁ আৰু ধমধমাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। আজিকালি আমাৰ যিটো ফ্লেক্সৰ সময়, এই ফ্লেক্সটো আমাৰ ইয়াত নলবাৰীৰ নাছিল। তাৰ মানুহে বহুত যথেষ্ট খৰচন্ত হ'ব লগা হৈছিল আৰু হঠাতে লগা বস্তুবিলাকো আমি পোৱাৰ কাৰণে অসুবিধা হৈছিল। কিন্তু এতিয়া যিহেতু আমাৰ ধমধমাতে হ'ল, এতিয়া আমাৰ হঠাতে লাগিলেও আমি আমাৰ নিজৰ ঠাইতে আমি ফ্লেক্সখন বনাই পেলাই এটা অনুষ্ঠান পতাৰ কাৰণে আমাৰ সুবিধা হ'ব। আৰু সেইফালৰ পৰা ধমধমাই মানে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান চলোৱাৰ কাৰণে তেওঁলোকৰ যিখিনি বেনাৰ থাকিব, সেই বেনাৰখিনি ইয়াত সোনকালে প্ৰস্তুত কৰি উলিয়াব পাৰিব। সেইটো এটা আমাৰ ধমধমাৰ কাৰণে বিশেষ এটা সুবিধাৰ কথা। আহ্বান জনাম যে আমাৰ নলবাৰীলৈ যোৱাৰ যিটো মানে কষ্ট আছিল, সেই কষ্টখিনি আমাৰ এতিয়া ধমধমাত হ'ব। গতিকে ধমধমা বা বাগানপাৰাৰ গোটেই মানুহখিনিক যাতে এতিয়া সুন্দৰভাৱে তেওঁ সময় এটা দিব পাৰে বা সকলো মানুহকে যাতে তেওঁ ইয়াত মানে তেওঁৰ প্ৰেছৰ পৰাই ফ্লেক্সৰ যোগান ধৰিব পাৰে, তাৰ কাৰণে মই তেওঁক আহ্বান জনাইছোঁ। ধন্যবাদ।